জয় জয়তে সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথালৈ সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যুৱ প্ৰজন্ম আৰু যত আছে বন্ধু বান্ধৱ সবাৰকে আমি স্বাগতম জনাইছোঁ। আজি শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' মূল বিষয়বস্তু টপিক হৈছে শৰীৰৰ পঞ্চকোষ কি কি, শৰীৰৰ পঞ্চকোষ কি কি, তাৰ দ্বাৰা শৰীৰত কি হয়। শ্ৰীমদ ভাগৱত গীতা ত্ৰয়োদশ অধ্যায় প্ৰথম শ্লোকৰ মাধ্যমেৰে আমি এই ভিডিঅ' প্ৰস্তুত কৰি আপোনাৰ সমৰ্থনত আমি অৰ্পণ কৰিছোঁ। তথাগত এই ভিডিঅ' আমি প্ৰস্তুত কৰোঁতে অজানিতে হোৱা ভুল ত্ৰুটিবোৰ বাবে আপোনাৰ সমৰ্থনত ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি এই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনাৰ সমৰ্থনত আমাৰ এটি বিশেষ কাতৰ অনুৰোধ দিয়ে, সমস্তজনে ভিডিঅ' চাই আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ, কমেণ্ট কৰিবলৈ, যেন লাইক কৰিবলৈ নাপাহৰে। তাৰ বাবে আপোনাৰ সমৰ্থনক আমি সেৱা জনাই আমি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। কৃষ্ণ কৃষ্ণ। নমো ভাগৱতী বাসুদেবায়। নমো ভাগৱতী বাসুদেবায়। নমো ভাগৱতী বাসুদেবায়। ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে এতদ্যোবেন্তিতং প্ৰাহুঃ ক্ষেত্ৰজ্ঞ ইতি তদ্বিদঃ। ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে। ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে। মনুষ্য অথবা পশু অথবা পক্ষী অথবা বৃক্ষ হওক, যে সকলোবোৰ যে আদি ভৌতিক ই পদাৰ্থ ঈদৰ তাৰে অৰ্থাৎ এই ৰূপেৰে দেখা পোৱা যায়, দেখা পোৱা হয়। আৰু আমাৰ শৰীৰত কেতিয়াবা মই ৰূপেৰে
কেতিয়াবা মই ৰূপেৰে আৰু আমাৰ শৰীৰক মোৰ ৰূপেৰে অৰ্থাৎ কেতিয়াবা আমাৰ ৰূপেৰে কোৱা হয়, কিন্তু বাস্তৱতে নিজৰ বুলি কওঁতা এই শৰীৰো ইদমতাৰে কওঁতাই হয়। লাগক স্থূল শৰীৰেই হওক, লাগক সূক্ষ্ম শৰীৰেই হওক, আৰু লাগে কাৰণ শৰীৰেই হওক, আৰু পিছত সেই সকলোবিলাক ইদমতাৰে ক'বৰ বাবেই হৈছে। যি পৃথিৱীত পানী, তেজ, অগ্নি, বায়ু আৰু আকাশ এই 5 তত্ত্বেৰে বনোৱা হৈছে। অৰ্থাৎ যি মাতা পিতাই ৰজৰ বীৰ্যৰে জন্ম হৈছে, যে তেওঁলোক সেইসকলক স্থূল শৰীৰক স্থূল শৰীৰ বুলি কোৱা হয়। যে ইয়াৰ অন্য নাম হয় অন্নময় শৰীৰ। ইয়াৰ অন্য নাম হ'ল অন্নময় শৰীৰ। কিয়নো যে এই অন্নময় শৰীৰ অন্ন বিশেষেৰে জন্ম হৈছে। আৰু অন্ন দ্বাৰাই অন্নৰেই জীৱিত আছে। অতঃ এই অন্নময়ী হৈ থাকে। ই অন্নময়ে হয়। ইন্দ্ৰিয়ৰ বিষয় হ'লে যে এই শৰীৰ ইদম বুলি কোৱা হয়। ই 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, 5 প্ৰাণ, মন আৰু জ্ঞানেন্দ্ৰিয়, বুদ্ধি, ইয়াক স্বতঃস্বত্বৰে বনোৱা হৈছে। স্বতঃস্বত্বৰেই এই শৰীৰ বনোৱা হৈছে। সেয়ে যে ইয়াক সূক্ষ্ম শৰীৰ বুলি কোৱা হয়। স্বতঃস্বত্বৰে এই প্ৰাণী যে ইয়াক প্ৰাধান্যতা লৈয়ে, এই শৰীৰৰ প্ৰাধান্যতা লৈয়ে এই সূক্ষ্ম শৰীৰ মনোময়ী ৰূপ কোষক, মনোময় ৰূপ কোষ আৰু বুদ্ধি প্ৰধানতাক লৈ বিজ্ঞান কোষ বুলি কোৱা হয়। ইয়াক বিজ্ঞান কোষ বুলি কোৱা হয়। এনেকুৱা এই সূক্ষ্ম শৰীৰো অন্তঃকৰণৰ বিষয় হোৱাতে এই শৰীৰক ইদম শৰীৰ বুলি কোৱা হয়। ইদম বুলি কোৱা হয়। অজ্ঞানক কাৰণ শৰীৰ কোৱা হয়। এই অজ্ঞানতাকেই ইয়াক কাৰণ শৰীৰ বুলি কোৱা হয়। যি কাৰণ শৰীৰ অজ্ঞানিত, মনীশ্বৰ বুদ্ধিলৈকেতো জ্ঞান হয়। মনীশ্বৰ বুদ্ধিলৈকে জ্ঞান হয়। তেতিয়াতো যে ইয়াৰ পিছত বুদ্ধিৰ আগত কদাপিও জ্ঞান নহয়। এই কাৰণেই এনেকৈ অজ্ঞান বুলি কোৱা হয়। এই অজ্ঞান সম্পূৰ্ণ শৰীৰ কাৰণ হৈছে এই অজ্ঞান শৰীৰ সম্পূৰ্ণ কাৰণ হ'লে ইয়াক অজ্ঞান বুলি কোৱা হয়। অজ্ঞানমেৱ ষষ্ঠী, অজ্ঞানমেৱ ষষ্ঠী মূল কাৰণম। মূল কাৰণম, এই কাৰণ শৰীৰক স্বভাৱৰ অভ্যাস, স্বভাৱ আৰু অভ্যাস আৰু প্ৰকৃতিকে লৈ, প্ৰকৃতিকো সমন্বয়ে প্ৰকৃতিক সম্পৰ্কেৰে কৈ দিছে। আৰু ইয়াকো কি বুলি কৈছে? এই প্ৰকৃতি সম্পৰ্কক আনন্দময় কোষ বুলি কোৱা হৈছে। আনন্দময় কোষ।
জাগ্ৰত অৱস্থাতে স্থূলৰ শৰীৰ ই প্ৰধানতা হয়। জাগ্ৰত অৱস্থাতে এই স্থূলৰ শৰীৰ প্ৰধানতা হয় আৰু ইয়াৰ পৰা সূক্ষ্ম তথা কাৰণ শৰীৰো লগতে থাকে। স্বপ্ন অৱস্থাতে ই সূক্ষ্ম শৰীৰৰ প্ৰধানতা হৈছে এই সুষুপ্তি অৱস্থাত। সুষুপ্তি অৱস্থাত স্থূলৰ শৰীৰ ই জ্ঞান নাথাকে, স্থূলৰ শৰীৰত জ্ঞান নাথাকে সুষুপ্তি অৱস্থাত। যিটো কি অন্নময় বুলি কোৱা হয়, যিটো অন্নময় বুলি কোৱা হয়, এই প্ৰাণময়, মনোময় আৰু বিজ্ঞানময় কোষ। প্ৰাণময়, মনোময় আৰু বিজ্ঞানময় কোষ অৰ্থাৎ ই বুদ্ধি অবিদ্যতা, ই অজ্ঞান হোৱাটোৱেই, অজ্ঞানতাই ই প্ৰায় কি হৈছে মোটেই লীন হৈ গৈছে। ই বুদ্ধি অজ্ঞানতা এই কোষবিলাক মোটেই লীন হৈ গৈছে। তেনেকৈ ই লীন হৈ যায়। ই সুষুপ্তি অৱস্থাত কাৰণ শৰীৰ হয়, কাৰণ শৰীৰত হয়। সুষুপ্তি অৱস্থাত কাৰণ শৰীৰত হয়। জাগৃত আৰু ই স্বপ্ন অৱস্থাটো ই সুখ দুখৰ অনুভৱ হয়, সুখ দুখৰ অনুভৱ হয়। পিছত ই সুষুপ্তি অৱস্থাত ই দুখৰ অনুভৱ নহয়। আৰু সুপ্ত অৱস্থাতে থাকে, যেতিয়া সি সুপ্ত অৱস্থাত থাকে, এই কাৰণে এই কাৰণ শৰীৰক ই অন্নময় কোষ বুলি কোৱা হয়। কাৰণ শৰীৰ ই স্বয়ং, ই বিষয় হোৱাত ই স্বয়ঙৰ দ্বাৰাই ই জানোতাতেই, জানোতা হ'লেই ইয়াক ইদম বুলি কোৱা হয়। উপযুক্ত তিনি শৰীৰক যেতিয়া শৰীৰ তাৎপৰ্য হয় যে ই প্ৰতি ক্ষণতেই নষ্ট হৈ যায়, এই শৰীৰ প্ৰতি ক্ষণতেই নষ্ট হৈ যায়। কিয় যে প্ৰতি ক্ষণতেই ই বদলি হৈছে, ই ইমান জলদি বদলি হৈ যায় যে ইয়াক দ্বিতীয়বাৰ দেখা পোৱা নাযায়। অৰ্থাৎ দৃষ্টি পৰিলেই যাক দেখে যে সেইটো আৰু পুনৰ দেখা পোৱা নাযায়। কিয়নো ই বদলি হৈ গৈছে, এই শৰীৰ প্ৰতি ক্ষণতেই বদলি হৈ গৈছে। যে শৰীৰৰ কোষ কোৱাৰ তাৎপৰ্য এইটোৱে হয় যে যেনেকৈ চামৰাৰে বনোৱা হয়, যে থৈলীত অৱস্থাত ৰাখিলে, যে থৈলীত তৰল ৰাখিলে ই ম্যান সংজ্ঞা হয়। এনেকৈ যে যি আত্মা দ্বাৰাই এই তিনি শৰীৰক নিজৰ বুলি মানিলে আৰু যি এই তিনি কোষৰেই সংজ্ঞা হয়, এই তিনি কোষৰেই সংজ্ঞা হৈ যায়। যে এই শৰীৰৰ ক্ষেত্ৰ আৰু বুলি কোৱাৰ তাৎপৰ্য, এই শৰীৰৰ ক্ষেত্ৰ বুলি কোৱাৰ তাৎপৰ্য কি? যে আগতে আমি কৈছোঁ, যে আগতে কোৱা হৈছে গীতাত, যে আৰু এই শৰীৰক ক্ষেত্ৰ কৰা অন্যভাৱে ই খেতিৰেই হয়। যেনে শস্যত নানা ধৰণৰ বীজ ছটিয়াই খেতি বাতি হয়। এনেকৈ আমি আমাৰ এই মনুষ্য শৰীৰত ই অহং মমতা যদি কৰি জীৱৰ তৰহে আমি কৰ্ম কৰি থকা হয়। জীৱৰ তৰহে আমি কৰ্ম কৰি থকা হয়। এই কৰ্ম সংস্কাৰ অন্তঃকৰণতে পৰিছে, এই কৰ্ম সংস্কাৰবিলাক অন্তঃকৰণতেই পৰি আছে। যেনেকৈ যে সেই সংস্কাৰ যেতিয়া ই ফল ৰূপৰে প্ৰকট হৈ থাকে, তেতিয়া অন্য দেৱতা, পশু পক্ষী আদি কীট পতংগ আদিও ই শৰীৰত পাবগৈ,
যি প্ৰকাৰত খেতিও যেনেকৈ এই প্ৰকাৰত জীৱ বুলি কোৱা হয়, জীৱ বুলি কোৱা যায়, তেনেকৈ খাদ্যও উৎপন্ন হয়, তেনেকৈ এই কৰ্মৰ খাদ্যও উৎপন্ন হয়। যে সেই প্ৰকাৰৰ এই শৰীৰত যেনে কৰ্ম কৰা যায়, যে সেই অনুসাৰে অন্য শৰীৰৰ পৰিস্থিতি যদি কোৱা হয়, অন্য শৰীৰৰ পৰিস্থিতিক যদি কোৱা হয়, ইয়াৰ তাৎপৰ্য এইটোৱে যে এই শৰীৰত কৰি যোৱা কৰ্ম, এই শৰীৰত কৰি যোৱা কৰ্ম, এই কৰ্ম অনুসাৰে এই জীৱ বাৰে বাৰে জন্ম মৰণৰ ফল ভোগা হয়, বাৰে বাৰে জন্ম মৰণৰ ফল ভোগা হয়, এই ভুগিব লগা হয়। এই দৃষ্টিৰে ইয়াক ক্ষেত্ৰ বুলি কোৱা হয়, এই দৃষ্টিৰে ইয়াক ক্ষেত্ৰ বুলি কৈছে, ক্ষেত্ৰ বুলি কোৱা হৈছে। নিজৰ বাস্তৱ স্বৰূপকে ই বেলেগ দেশতা এই শৰীৰৰ প্ৰাকৃতিক পদাৰ্থ, এই শৰীৰৰ প্ৰাকৃতিক পদাৰ্থৰে ক্ৰিয়াৰে ই বৰ্ণ আশ্ৰয় আদিতে যে ইদম হৈ যায়, বৰ্ণ আশ্ৰম আদিতে ই ইদম হৈ যায়। যে এই ইদমতাৰে জীৱবিলাক ভুলেৰে ইয়াক অহম মানি লোৱা হয়, অহম মানি লয়। আৰু এই যেতিয়া এই অহমতাক মানি লয়, তেতিয়া এই জীৱবিলাক ফচি যায়, অহমতাৰ কাৰণেই জীৱবিলাক ফচি যায়। এই জীৱ ফচি গ'ল। ই স্বয়ং পৰমাত্মাৰ অংশ আৰু চেতন হৈ ই সকলোতকৈ ই মহান, কিন্তু এই চেতনতা সকলোতকৈ মহান, কিন্তু যেতিয়া ই জড়ৰ পদাৰ্থকে নিজৰ ই মহত্বতা বুলি মানি লগাই আছে, যেনেকৈ মই ধনী হওঁ, মই বিদ্বান হওঁ, তেতিয়া এই অৱস্থাত তেতিয়া সেইটো নিজৰ মহত্বতা ঘটোৱা হৈছে। এই মহত্বতা ইমানেই নহয় যে নিজকে মহান, ই বেই জাতি বুলি কোৱা হয়, বেই জাতি বয়জাতি বুলি কয়, বেই জাতীয় বুলি কোৱা হয়। কিয় যে আগতে ধন বিদ্যা আদিৰে নিজকেই মানে, তেতিয়া ই ধন বিদ্যা আদিৰে ই বৰ হয়। তাৰ নিজৰ স্বভাৱতো যে অলপো থকাই নাই, যে বাস্তৱত দেখা যায় যে মহতা স্বয়ংৰে হয়, ই নাশৱান আৰু জৰা আদিতে ই বৰ নহয়, স্বয়ঙে ই হয়, কি হয়, ই নাশৱান। সেই নাশৱান পদাৰ্থবিলাকৰ দ্বাৰাই কেতিয়াও বৰ নহয়। যেতিয়া স্বয়ং সেই পদাৰ্থক স্বীকাৰ কৰিছে, তেতিয়া তেওঁ এই মহত্তাশালীকে দেখাই আছে, নিজৰ মহত্ব প্ৰকাৰে দেখাই আছে। এনেকৈ ভগৱান ইদম শৰীৰৰ ই ক্ষেত্ৰম পদেৰে শৰীৰ আদি এই পদাৰ্থক নিজৰ পৰা ই ভিন্ন ই ইদমতাৰে দেখিবৰ কাৰণেই কোৱা হৈছে, দেখিবৰ কাৰণেই কৈ আছে। এতদ্দু বেন্তি জীৱাত্মা এই শৰীৰক জানতা, অৰ্থাৎ জীৱাত্মাৰ এই শৰীৰক জানতা, অৰ্থাৎ এই শৰীৰ যে মোৰ ইন্দ্ৰিয়, মোৰ মন, মোৰ বুদ্ধি, মোৰ প্ৰাণ এনে হিচাপে মানি আছে। এই জীৱাত্মা যে যিটো শৰীৰ, এই শৰীৰটোকে কেতিয়াবা মোৰ বুলি কৈ দিয়ে, যে মই শৰীৰ হওঁ, এয়াও মানি লৈছে। আৰু এই শৰীৰক
ই পূৰ্বা ধৰ্মতেৰে শৰীৰ ইদম বুলি কোৱা হয়। পূৰ্বা ধৰ্মতেইতো এই শৰীৰ ইদম বুলি কোৱা হয়। যে উত্তৰ ধৰ্মী শৰীৰক এতৎ পদেৰে কোৱা হয়। যদিও এই দুয়োটা পদাৰ্থৰ ই নজদিকবাচক হয়, অতঃ ইয়াত ইদম পদ আৰু আঙুলিৰে নিৰ্দিষ্ট শৰীৰে ই সমুদায়কক দ্যোতন কৰিছে। আৰু এতৎ পৰে এই শৰীৰত যিটো মইপন অহম মই মোৰ ভাৱ হৈ আছে, যে সেই মইপনকে দ্যোতন কৰিছে। তং প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ্ধ। যেনেকৈ দ্বিতীয় অধ্যায় 16 নং শ্লোকত সৎ অসতৰ সততাৰ সৎ আৰু অসততা সৎ অসততাৰ তত্ত্বক জানিবৰ বাবে তত্ত্বদৰ্শী বুলি কোৱা হৈছে। যে প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ্ধ অৰ্থাৎ তত্ত্বদৰ্শী। এই তত্ত্বক জানিবৰ বাবে তত্ত্বদৰ্শী বুলি কোৱা হয়। যেনেকৈ ইয়াত ক্ষেত্ৰজ্ঞ তত্ত্বক জানিবৰ বাবে সেইটো যি জানে বা সেই জানোতাকেই তদ্বিদ্ধ বুলি কোৱা হয়। তত্ত্বদৰ্শী। ক্ষেত্ৰ কি হয় আৰু ক্ষেত্ৰজ্ঞ কি হয়, যে ইয়াক এই বিষয়ে যে যাৰ জ্ঞান হৈছে এনে তত্ত্বজ্ঞ মহাপুৰুষ যে এই জীৱাত্মাক ক্ষেত্ৰজ্ঞ নামেৰে কোৱা হয়। তাৎপৰ্য হয় যে ক্ষেত্ৰৰ মাজত দৃষ্টি থাকিলে, ক্ষেত্ৰৰ লগত সম্বন্ধ ৰাখিলেই যে এই জীৱাত্মাক সেই জ্ঞানী মহাপুৰুষকেই কি কৈছে, জ্ঞানী মহাপুৰুষসকলক ক্ষেত্ৰজ্ঞ বুলি কৈছে। যে সেই মহাপুৰুষসকলেহে এই তত্ত্ববিলাক জানে, ক্ষেত্ৰস্বৰূপৰ তত্ত্বজ্ঞ। আগতে এই জীৱাত্মাক ক্ষেত্ৰজ্ঞৰ লগত যদি সম্বন্ধ নাৰাখে, তেতিয়া ই পুনৰ যে এই ক্ষেত্ৰজ্ঞ সংজ্ঞা নাথাকে, যে এই পৰমাত্মা স্বৰূপেই হৈ যায়। গীতা 13 অধ্যায় 41 নং শ্লোকত কৈছে, গীতা জ্ঞানদাতা পৰমাত্মাই কৈ আছে, গীতা জ্ঞানদাতা কৃষ্ণই কৈ আছে, জ্ঞানদাতাই কৈছে যে যত বন্ধন হয় তাৰ পৰা ই বন্ধন খোলাৰ পিছত ই বন্ধন ছুটি যাব পাৰে, বন্ধন এৰাই যাব পাৰে। তেনেকৈ মনুষ্য শৰীৰে ই বন্ধন হয়, মনুষ্যৰ শৰীৰতে বন্ধন হয় আৰু মনুষ্যৰ শৰীৰৰ দ্বাৰাই মুক্তি হ'ব পাৰে। আগতে মনুষ্যই নিজৰ শৰীৰৰ লগত যে কোনো প্ৰকাৰলৈ অহংতা মমতাৰ ৰূপ বিচ্ছেদ কৰিবৰ কাৰণেই যে শৰীৰক ক্ষেত্ৰজ্ঞ বতাই কোৱা হৈছে, ক্ষেত্ৰজ্ঞ বুলি বতাই ভগৱানে সেইটোকে ইদঙতাৰে পৃথক পৃথকভাৱে দেখিবৰ কাৰণে কৈ আছে, যে যি বাস্তৱতো পৃথকেই হৈ যাব। গীতা জ্ঞানদাতা পৰমাত্মা কৃষ্ণই এই অধ্যায়ত কৈছে যে শৰীৰক ইদঙতাৰে দেখিব কেৱল নিজৰ কল্যাণ বিচাৰি যাব। শৰীৰৰ ইদঙতাক দেখিব কাৰণে কিয় কৈছে, যে নিজৰ কল্যাণৰ কাৰণে ইয়াক দেখিব, কল্যাণৰ কাৰণে ইয়াক বিচাৰিব লাগিব। বিচাৰিবৰ বাবেই যে সাধকৰ কাৰণে নহয়, যে প্ৰকৃতৰ মনুষ্যৰ কাৰণেই পৰম আৱশ্যক হয়, মনুষ্যৰ কাৰণেই পৰম আৱশ্যক হয়। কাৰণ নিজৰ উদ্ধাৰ কৰাৰ অধিকাৰ আৰু
অৱসৰ এই মনুষ্য শৰীৰতে হয়। এইকাৰণেই যে গীতাৰ উপদেশ আৰম্ভ কৰিছে যে ভগৱানে সকলোতকৈ প্ৰথম শৰীৰক আৰু এই শৰীৰক ই পৃথকতাৰে বৰ্জন কৰিলে। ইদমৰ অৰ্থ হয় এই অৰ্থাৎ নিজৰ পৰা বেলেগ দেখতা যে সকলোতকৈ প্ৰথম দেখাটোৱে ই আহে যে পৃথিৱী স্থূল শৰীৰ, পৃথিৱী পানীৰ তেজ বায়ু তথা আকাশেৰে বনোৱা এই স্থূল শৰীৰ। ই বায়ু তথা আকাশেৰে বনোৱা এই স্থূল শৰীৰ যে এই দৃশ্য আৰু ই পৰিৱৰ্তনশীল। ইয়াক দেখিবৰ বাবে যে চক্ষু যেনে ই দৃশ্যতাৰে ৰং আকৃতি অৱস্থা উপভোগ আদি যে সকলো ই বদলি হৈ আছে। পিছত এইটো দেখিবৰ কাৰণে যে চক্ষু একেবাৰে একেই থাকে, চক্ষুবিলাক একেই থাকে, যে এনেকৈ শব্দ স্পৰ্শ ৰস আৰু গন্ধৰূপ এই বিষয়ত ই বদলি হৈ থাকে। পিছত ই জানিবৰ কাৰণে যদি যাবৰ বাবে যে ই কৰ্ণ কাণ প্ৰচাৰ নেত্ৰ আৰু এই জিহ্বা আৰু নাসিকা এই নাসিকাৰেই থাকে। যেনেকৈ চকুৰে ভালকৈ দেখিব, কমকৈ দেখিব আৰু মুঠেই নেদেখিব, এই চকুতে হ'বৰ বাবে ই পৰিৱৰ্তন মনৰ দ্বাৰাই ই জানিব পাৰিব। পাঁচো এই জ্ঞানেন্দ্ৰিয়ৰ যি দৃশ্য হয়, যেতিয়া ক্ষুব্ধ, কেতিয়াবা শান্ত, কেতিয়াবা স্থিৰ আৰু কেতিয়াবা ই চঞ্চল, যে এইবোৰ মনৰ বেগতে ই হ'বৰ বাবে ই পৰিৱৰ্তন বুদ্ধিৰ দ্বাৰা ইয়াক জনা যায়। যে মনো দৃশ্য হয়, যে কেতিয়াবা ভালকৈ বুজিব, কেতিয়াবা কমকৈ বুজিব, কেতিয়াবা সমূলি নুবুজিবই। এই বুদ্ধি হ'বৰ বাবে ই পৰিৱৰ্তন স্বয়ং এই জীৱাত্মা দ্বাৰাই জনা যায়। বুদ্ধিৰে দৃশ্য হয়, বুদ্ধি আদি দ্ৰষ্টা স্বয়ং ই জীৱাত্মাতে কেতিয়াবা পৰিৱৰ্তন হোৱা নাই। ই পৰিৱৰ্তন স্বয়ং জীৱাত্মাত পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন হৈছে আৰু নহয়, পৰিৱৰ্তন ই নহয়, ই আৰু এই পৰিৱৰ্তন হ'বও নোৱাৰে। কিয়? পৰিৱৰ্তন হোৱাৰ সম্বন্ধত ই নহয়, যি সদায় একেধৰণেই আছে। স্বতঃ সি ক'তো ই দৃশ্যমান হ'ব নোৱাৰে। ইন্দ্ৰিয় নিজৰ বিষয়েৰে ই জানিবৰ বাবে, ইন্দ্ৰিয়ৰ নিজৰ বিষয়ত ই জনাৰ পিছত যি বিষয়ৰ নিজৰে পৰা ই সূক্ষ্ম শ্ৰেষ্ঠ আৰু ই প্ৰকাশক বুদ্ধি দ্বাৰাই জানিব নোৱাৰে। এনেধৰণৰ ইন্দ্ৰিয় আৰু বিষয় বুদ্ধিকো জানিব নোৱাৰে। তথা বুদ্ধি মন ইন্দ্ৰিয় আৰু বিষয় এই নিজক জানিব নোৱাৰে। নজনাৰ ই মুখ্য কাৰণ এইটোৱেই হয়। নজনাৰ মুখ্য কাৰণটো এইটোৱে হয় যে ইন্দ্ৰিয় মন বুদ্ধিটো যদি ই সাপেক্ষ দ্ৰষ্টা হয়, অৰ্থাৎ এক দ্বিতীয় ই সহায়তাৰে কেৱল নিজৰ স্থূলৰ পথক দেখিবৰ বাবেই হয়, কিন্তু ই স্বয়ং জীৱাত্মা শৰীৰৰ ইন্দ্ৰিয় মন আৰু বুদ্ধি ই অন্তত সূক্ষ্ম আৰু শ্ৰেষ্ঠ
সূক্ষ্ম আৰু শ্ৰেষ্ঠ বুলি যিটো কোৱা হৈছে, তাৰ কাৰণ যে ই নিৰপেক্ষ দ্ৰষ্টা হয়। তাৰ কাৰণটোৱেই হৈছে নিৰপেক্ষ দ্ৰষ্টা, যে কাৰো পক্ষপাতী নহয়। অৰ্থাৎ আনৰ কোনো ই সহায়তাৰে ই বিনাতেই সহায়তৰ বিনা ই সকলোবিলাক দেখাওতা হয়। উপযুক্ত বিবেচনাৰে যদিও যে ইন্দ্ৰিয় মন বুদ্ধিক দ্ৰষ্টা বুলি কোৱা হৈছে, তথাপি তাতো এই বুজিব লাগিব যে স্বয়ং জীৱাত্মাৰ লগত থকাৰ পিছতো যে ইয়াৰ দ্বাৰা দেখা আৰু জনাৰ ই সম্ভৱ হৈছে। কাৰণ মন বুদ্ধি আদি ই জড়ৰ প্ৰকৃতি। মন বুদ্ধি আদিবিলাক জড়ৰ প্ৰকৃতি। ই জড়ৰ প্ৰকৃতিৰ কাৰ্য হ'লে ই স্বতন্ত্ৰ দ্ৰষ্টা হয়। ই মন বুদ্ধি যদি কাৰ্য হয়, ই স্বতন্ত্ৰ দ্ৰষ্টা। স্বতন্ত্ৰ দ্ৰষ্টা কাৰ্যবিলাক ই হ'ব নোৱাৰে। স্বতন্ত্ৰ দ্ৰষ্টা কাৰ্য নহয়। ই স্বয়ংকে এই বাস্তৱিক দ্ৰষ্টা যদি হয়, দৃশ্য পদাৰ্থ শৰীৰত দেখাৰ শক্তি ই নেত্ৰ, মন, বুদ্ধি আৰু ই দেখাওতাৰ জীৱাত্মা এই তিনিও গুণৰ এই ভিন্নতা হোৱাৰ পিছত তাত্ত্বিক ই একতাই হয়। কাৰণ কি তাত্ত্বিক একতাৰ ই বিনা ই দেখাৰ আকৰ্ষণ, দেখিবৰ সামৰ্থ্য আৰু দেখিবৰ ই প্ৰবৃত্তি, দেখাৰ প্ৰবৃত্তিয়ে ই সিদ্ধ হয়। যে ইয়াৰ দেখিবৰ ই প্ৰবৃত্তি সিদ্ধ, যে কেতিয়াবা সমৰ্থ হয় আৰু কেতিয়াবা ই অসমৰ্থ হয়। ইয়াতো যদি এনে শংকা হয় যে হ'ব পাৰে যে স্বয়ং জীৱাত্মাটো চেতন হয়, যে পুনৰবাৰ সেই জড়বুদ্ধি আদিৰে যেনেকৈ তাৰ তাত্ত্বিক একতা নহয়, তেনেকৈ দেখিব বা সি তাত্ত্বিক একতা দৃষ্টি নহ'লে সি দেখিব নোৱাৰে, দেখা নাপায়। একতাৰ ই সমাধান এইটোৱে হয় যে স্বয়ং জড়ৰে তদাত্মকাৰী জড়ৰ লগত নিজকে মই মানি লৈছে। আৰু এই মই নতো জড় হয়, নতো চেতন হয়। যি মই মোৰ ভাৱ, যি মইপন ভাৱ, যি অহং ভাৱ, এই জড়তাই ই বিশেষতাপনতেই এই বিশুপতাই দেখায় এই জড়ৰ লগত এক হোৱা বুলি কৈছে। কিয় কৈছে যে জড়ৰ লগত ই এক হোৱা বুলি কৈছে? কিয়? মই ভগৱান হওঁ, মই ধনৱান হওঁ, যে মই বিদ্বান হওঁ আদি আৰু চেতনতা ই বিশুপতাক দেখিব যে চেতনৰ লগতে এক হোৱা বুলি কৈছে। যদি মই আত্মা হওঁ, মই ব্ৰহ্ম হওঁ, এনে ভাৱৰ আদিতে ই প্ৰকৃতি পুৰুষ হয়। যি প্ৰকৃতিৰ কাৰণতে যে গুণৰ সংগৰে উচ্চ নিশ্চৰ যোনিত দেখিছে আৰু এই উচ্চ নিশ্চ যোনিত যাবৰ বাবে ই জন্ম লৈ আছে। গীতা 13 অধ্যায় 21 নং শ্লোকত ইয়াৰ তাৎপৰ্য এইটোৱেই উলিয়াইছে যে প্ৰকৃতি আৰু পুৰুষতে যে জড়ৰ চেতন দুই অংশৰ ই বিদ্যমান। প্ৰকৃতি পুৰুষতে যে জড়ৰ চেতন ই দুইটাই বিদ্যমান। চেতনক ৰুচি পৰমাত্মা তৰফতে হয়, পৰমাত্মাৰ তৰফতে যায়। কিন্তু ই মূলৰে তেওঁ তাতে জড়ৰ লগতে তদাত্মতা কৰি লয়। প্ৰবৃত্তি জড়ৰ তৰফত হ'লে সেই সজাতীয়তাৰ কাৰণ যে জড় বুদ্ধি আদি ই দ্ৰষ্টা কৰিছে। জড় দৃষ্টি কাৰণ দ্ৰষ্টা বনিছে। এই বিষয়তে যি দেখিব কেৱল ই সজাতীয়তাৰ ভাৱেই ই সম্ভৱ হৈছে।
অৰ্থাৎ দৃশ্য দৰ্শন আৰু দ্ৰষ্টাৰ ই প্ৰকট জাতীয় হোৱাত দেখা পোৱা যায়। অন্যথা নহয় যে এই নিয়মেৰে যদি এইটো বিচাৰ কৰি চোৱা যায়, যে বিচাৰ লগোৱা হয়, ইয়াক পাত্তা লগোৱা হয় যে ই স্বয়ং জীৱাত্মা যেতিয়ালৈকে বুদ্ধি দৃষ্টিৰে ই দ্ৰষ্টাতে ৰাখিব, তেতিয়ালৈকে তাতেই ই বুদ্ধি জাতি জড় বস্তু হৈ থাকিব। অৰ্থাৎ জড়ৰ প্ৰকৃতিৰ লগত সেয়া নিষেধ সম্বন্ধ হয়। এই নিষেধ সম্বন্ধতেই যে সকলো অনৰ্থকৰ মূল হয়। এই অনৰ্থকৰ মূল নিষেধ হোৱাৰ সম্বন্ধৰ ইয়াৰ কাৰণ হৈছে যে সেই সম্পূৰ্ণ জড় প্ৰকৃতিৰ অৰ্থাৎ বুদ্ধি, মন, ইন্দ্ৰিয়, বিষয়, শৰীৰ আৰু পদাৰ্থক ই দ্ৰষ্টা বনাই লৈছে। ইদমৰে জগতত ই অনন্ত ব্ৰহ্মাণ্ড হয়। ইদমতাৰে ই অন্তৰ্গত অনন্ত ব্ৰহ্মাণ্ড হয়। অনন্ত ব্ৰহ্মাণ্ডতে যিমান শৰীৰ হয় তাৰ পৰা জীৱৰ এই ক্ষেত্ৰজ্ঞ আৰু অপৰা ক্ষেত্ৰজ্ঞ, অপৰা ক্ষেত্ৰ অৰ্থাৎ ই জগত, জড় জগত, অৰ্থাৎ এই জীৱ জগতক জানোতা হয়। জানোতাই ই ব্যাপক হৈছে যে পৰমাত্মাক মানোতা অত ই ক্ষেত্ৰজ্ঞ এক অংশৰে অনন্ত ব্ৰহ্মাণ্ড হয়। যেনে সৰ্বমিদং ততম, শ্ৰীমদ ভগৱদ গীতা 2য় অধ্যায় 17 নং শ্লোকত যে সাধকে জানিব লাগিব যে এই মই ক্ষেত্ৰজ্ঞ নহওঁ। কিয়? যে প্ৰত্যেকটো ক্ষেত্ৰজ্ঞ জানোতা ক্ষেত্ৰজ্ঞ হয়। প্ৰত্যেক ই ক্ষেত্ৰক জানোতা ক্ষেত্ৰজ্ঞহে হওঁ। মই স্বৰূপতে ক্ষেত্ৰজ্ঞ নহওঁ। এই ক্ষেত্ৰজ্ঞক ক্ষেত্ৰক জানোতা ক্ষেত্ৰজ্ঞ হওঁ। দৃশ্যদ্ৰষ্টাৰ কোনো অংশতে হৈছে। যেনেকৈ যে চকুৰে সকলোবিলাক দেখাৰ পিছতো যে চকু নভৰে, বাস্তৱতে চকুৰ এই চকুৰ দৃশ্যহে বাঢ়ি যায়, দৃশ্যতাহে ই বাঢ়ি গৈ থাকে। যে বুদ্ধিৰে যিমান কথা জ্ঞানী হয়, যে বুদ্ধিৰে যিমান কথা ই জানি লয়, কিন্তু বুদ্ধি কেতিয়াও নভৰে। ই খালী হৈয়ে থাকে। য'ত ভৰিছে তাতেই খালী হৈছে, আৰু ই স্বতঃসিদ্ধ বুদ্ধি ই বাঢ়িয়েই যায়। যে ই ব্ৰহ্মাৰ উৎপত্তি, স্থিতি আৰু প্ৰলয়ো ই আমাৰ বুদ্ধিৰে ই জনাৰ অন্তৰ্গত হয়। স্থূল সূক্ষ্ম আৰু কাৰণ ই সম্পূৰ্ণ শৰীৰ দৃশ্যমান হয়। যে এনেকৈয়ে স্থূল সূক্ষ্ম আৰু কাৰণ সম্পূৰ্ণ দৃষ্ট হয়। এই সম্পূৰ্ণ দৃশ্য দ্ৰষ্টা ই ক্ষেত্ৰজ্ঞ কোনো অংশতে হয়। যেনেকৈ ধনৰ সম্বন্ধৰে মনুষ্য ধনৱান বুলি কোৱা হয়। কিন্তু ধনৰ ই সম্বন্ধ থাকিলে বা ধনৱান ব্যক্তি থাকে, পিছত সি ধনৱান সংজ্ঞা নাথাকে। ধন নাথাকিলে ধনৱান এই সংজ্ঞাটো নাথাকে। যে এনেকৈয়ে যে ক্ষেত্ৰ সম্বন্ধেৰে স্বয়ং ক্ষেত্ৰজ্ঞ হৈছে। কিন্তু ক্ষেত্ৰৰ সম্বন্ধৰ নথকাৰ পিছত যে ক্ষেত্ৰজ্ঞ স্বয়ং জানোতাই হৈয়ে থাকে, স্বয়ং জানোতাই থাকে। যে ই থকাৰ পিছতো যে সেইটো ক্ষেত্ৰজ্ঞ সংজ্ঞা কদাপিও নাথাকে। তাৎপৰ্য হ'ব যে একেই চিন্ময় তত্ত্বৰ বুজাৰ দৃষ্টিৰে ই ক্ষেত্ৰ সম্বন্ধেৰে অক্ষ শৰীৰ সম্বন্ধেৰে, শৰীৰ দৃশ্যৰ সম্বন্ধেৰে ই দ্ৰষ্টা, ই স্বাক্ষৰ সম্বন্ধেৰে সাক্ষী, আৰু ইয়াক কাৰণৰ সম্বন্ধেৰে কৰ্তা বুলি কোৱা হয়। বাস্তৱত তত্ত্বৰ কোনো ই লালচা বা তত্ত্বৰ ই লাভ নহয়, কোনো তত্ত্বৰ নাম নহয়।
সেইটো কেৱল ই অনুভূত ৰূপতহে ই অভ্যাস হয়, অভ্যাস ইত্যাদি স্বভাৱ আদি হয়। যেতিয়া কৰ্মযোগী ই পোৱা ইচ্ছা ত্যাগ কৰি কেৱল পবিত্ৰ অনুষ্ঠানৰ কাৰণে অৰ্থাৎ জ্ঞানৰ স্থিতিৰ কাৰণে কৰ্ম কৰে, তেতিয়া তেওঁৰ এই কৰ্তাপন জ্ঞানৰ কাৰণেই হ'ব। এনেকৈ সেইটো নিজৰ ই অসংগতাৰ অনুভৱ হৈ যায়। এইকাৰণে তাৰ কাৰণে ই কৰ্তাপনৰ ই আধাৰ নাথাকে, যেতিয়া ই কৰ্মৰ ই তিথি নাথাকে। যে কৰ্মযোগী সমতা মই মোৰ ভাৱৰ ত্যাগ আৰু জ্ঞানৰ যুগত ই সমতা ত্যাগৰ মুখ্য সমতা ত্যাগেৰে অসমতা ত্যাগ, ত্যাগেৰে অসমতা ত্যাগ, তাৰ দ্বাৰাই ই সমতা ত্যাগ স্বতঃস্ফূৰ্ত হৈ যায়। এইকাৰণেই কৰ্মযোগীয়ে প্ৰথমে যে ই মমতাক দূৰ কৰি পুনৰ সেই অহমতাক স্বতঃপূৰ্ণ ই দূৰ কৰিব লাগে, স্বতঃপূৰ্ণ দূৰ কৰিব লাগে। আৰু জ্ঞানৰ যুগত প্ৰথমতে যে ই অহমতা দূৰ হয়, যে পুনৰ অহমতাৰ স্বতঃপূৰ্ণৰ পিছত কৰ্তাপূৰ্ণ আৰু ই ভোক্তাপনো দূৰ হৈ যায়। কৰ্মযোগী নিজৰ কাৰণে কোনো কৰ্ম নকৰে আৰু অলপো কৰিবও নিবিচাৰে। যে সেই কৰ্ম ব্যক্তিৰ ইয়াত কোনো ই দণ্ড ভোগে, কিন্তু সি মৰি গ'লেও ইয়াত সেইটো তাৰ দণ্ডতা সকলো দণ্ডতাতে ই সমাপ্ত নহয়। কিয়নো যেতিয়া ভোগ কৰা ব্যক্তি নাথাকে, তেতিয়া দণ্ড কোনে ভুগিব? এনেকৈ যেতিয়া কৰ্মযোগৰ ই ভোক্তাপন দূৰ হৈ যায়, তেতিয়া তাৰ সকলো কৰ্ম ই সমাপ্ত হৈ যায়। যেতিয়া ভোক্তা নাথাকে আৰু তাৰ কৰ্মফল কোনে ভুগিব? গীতাৰ 9ম অধ্যায়ত ভগৱানে কৈছে যে মোৰ জন্মকৰ্ম ই দিব্য হয়, এই প্ৰকাৰে যি মনুষ্যৰ ই ঈশ্বৰৰ তত্ত্বেৰে জানি লৈছে। যি মনুষ্যই ঈশ্বৰৰ তত্ত্বৰে জানি লৈছে, তেওঁ মোকেই প্ৰাপ্ত কৰিছে, তেওঁ মোকেই প্ৰাপ্ত হৈছে। কিয়নো জন্মটো কেৱল ভগৱানতেই দিব্যমান হয়, পিছৰ ই কৰ্ম মনুষ্যৰ মাত্ৰেও ই দিব্য হ'ব পাৰে। এই অধ্যায়ৰ 14নং শ্লোকত যে ভগৱানে নিজৰ কৰ্ম দিব্যতাৰ কাৰণ বতাইছে, যে কৰ্মফলত মোৰ স্পৃহা নহয়, এইকাৰণে মোক এই কৰ্মই ই লিপ্ত নকৰে। অৰ্থাৎ মোৰ কৰ্ম ই অকৰ্ম হৈ যায়, মোক যিবিলাক কৰ্ম সেইবিলাক অকৰ্ম হৈ যায়। এই প্ৰকাৰৰ এই কৰ্মতত্ত্বক জানি যি কৰ্ম কৰা হয়, সেইটো কৰ্ম ই অকৰ্ম হৈ যায়। পুনৰ 15নং শ্লোকত যে ভগৱানে কৈছে যে সূক্ষ্মৰো যে মুমুক্ষতা, যে মুমুক্ষু ই সকলো এনে প্ৰকাৰে ই জানি কৰ্ম কৰে। ইয়াৰ পিছতে 16নং অধ্যায় 16 নম্বৰ শ্লোকত ভগৱানে কৈছে যে কৰ্মতত্ত্ব কোৱাৰ এনেকৈ কৈছে, প্ৰতিজ্ঞা কৰিছে যে, আৰু 17নং শ্লোকত কৰ্ম বিকৰ্ম অকৰ্ম এই তিনিও তত্ত্বক জানিব লাগে। 18নং শ্লোকত যে ভগৱানে মনুষ্যৰূপে কৰ্মতত্ত্বক কথা বতাইছে। আৰু ই মূলতে 16নং শ্লোকৰ পৰা ই 32লৈকে ই প্ৰকৰণৰ তাৎপৰ্য অকৰ্ম বৰ্ণন কৰা হৈছে। এইকাৰণেই ভগৱানে কৰ্ম আৰু বিকৰ্ম এই দুয়োটাকে ই মূল কাৰণৰ কামনাৰ ত্যাগ তথা অকৰ্ম বুলি বৰ্ণন কৰিছে। আৰু 19 নম্বৰ শ্লোকৰ পৰা ই 30 নম্বৰ শ্লোক পৰ্যন্তলৈকে এই শ্লোকত কৰি তেওঁ প্ৰত্যেক শ্লোকতে বৰ্ণন কৰি আছে
যে আৰু শেষতো ই 32 নং শ্লোকত এনে প্ৰকাৰে ই উৎসাহৰ কাৰণে ই উপসংহাৰ কৰিছে পৰিশিষ্টভাৱে যে এক ক্ৰিয়া হৈছে, এক কৰ্মও হৈছে আৰু এক কৰ্মযোগো হৈছে। শৰীৰৰ বালক অৱস্থাৰ পৰা জোৱান আৰু বুঢ়া হয়, যে এইটো ক্ৰিয়া হয়, যে এনে ক্ৰিয়াৰে নতু পাপ হয়, নতু পুণ্য হয়, নতু ই বন্ধন হয়, নতুন মুক্তি হয়। যেনেকৈ ই গংগাৰ বহনা ক্ৰিয়া, যেনেকৈ হয়, সেই গংগাত কোনো ডুবি মৰি যায় অথবা খেতি আদি কোনো প্ৰকাৰ হৈ যায়, আৰু তেতিয়া এই গংগাৰ পাপ পুণ্য গংগাত নালাগে। যেতিয়া মনুষ্য ক্ৰিয়াৰে সম্বন্ধ কৰি বুজিবলৈ যায়, যে সম্বন্ধ জুৰি ই কৰ্তা হৈ যায়, অৰ্থাৎ নিজৰ কাৰণে ই ক্ৰিয়া কৰ্তা হয়, তেতিয়া সেই ক্ৰিয়াৰ ই ফলজনক কৰ্মই হৈ যায়। যি কৰ্মৰে বন্ধন হয়, ই যজ্ঞার্থাৎ ই কৰ্মণো ই অন্যত্ৰ লোকতো স্বয়ং ই কৰ্মবন্ধন স্বয়ং কৰ্মবন্ধনৰ গীতা 3 অধ্যায়ক ই কৰ্মবন্ধতা ই একো নকৰে। কৰ্মবন্ধতাত ই নৰৰ পৰা বন্ধনৰ পৰা ই বন্ধনৰ পৰা এৰাই যাবৰ কাৰণে যেতিয়া মনুষ্যই একো নকৰে, প্ৰত্যেকৰে ই নিস্বাৰ্থতাৰ বাবেই কেৱল ই আনৰ হিতৰ কাৰণেই ই কৰ্ম কৰা হয়, তেতিয়া কৰ্মযোগ হয়। আনৰ হিতকে যি কৰ্ম কৰিব সেইটোকেই কৰ্মযোগ বুলি কৈছে। অন্য হিতৰ কাৰণে কল্যাণৰ হিতৰ কাৰণে কৰ্মযোগেৰে বন্ধন দূৰ হয়। যজ্ঞায়াঃ সৰ্বকৰ্ম সমগ্ৰং প্ৰবিলীয়তে, যজ্ঞায়াঃ সৰ্বতঃ যে কৰ্ম ই সমগ্ৰম প্ৰবিলীয়তে, কৰ্মবন্ধনৰ পৰা যে এৰাবৰ কাৰণেই যি যোগ হয়, অৰ্থাৎ পৰমাত্মাৰ লগত নিত্য সম্বন্ধ, পৰমাত্মাৰ লগত যেতিয়া নিত্য সম্বন্ধ হয়, নিত্য সম্বন্ধ অনুভৱ হৈ যায়। এই অধ্যায়ৰ 23 নং শ্লোকৰ ই কৰ্মযোগৰ মুখ্য শ্লোক। যেনেকৈ ভগৱানে জ্ঞানাগ্নিঃ ই সৰ্বকৰ্মাণি ভস্মসাৎ ই কুৰুতে মোক্ষয়িষ্যামি, যে এই পদেৰে ভক্তৰ সম্পূৰ্ণ পাপ নষ্ট হৈ যায়। এই পাপ নষ্ট হোৱাৰ কথা কৈছে, আৰু ই অহং সৰ্বপাপভ্যো মোক্ষয়িষ্যামি যে পবিত্ৰ কৰ্ম আচৰণতেই সমগ্ৰ এই কৰ্মযোগৰ ই পাপ নষ্ট হয়। অতঃ কৰ্মবন্ধনৰ পৰা মুক্তি, কৰ্মবন্ধনৰ পৰা পৰিত্ৰাণ, মোক্ষয়িষ্যামিতৰ ই পবিত্ৰ কৰ্মৰ ই আচৰণতেই সমগ্ৰ কৰ্ম মুখ্য হয়। হৰি ওম।